PM কিষাণৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি PM কিষাণৰ 20 নম্বৰ কিস্তি লাভ কৰিছে তেনেহ'লে কিন্তু আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। আজি কিন্তু PM কিষাণৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিসকলে PM কিষাণৰ 20 নম্বৰ কিস্তি লাভ কৰিছে সেইসকলে কিন্তু নম্বৰ মাহত 21 নম্বৰ কিস্তি লাভ কৰিব। এতিয়া কোনসকলে লাভ কৰিব এটা কিন্তু PM কিষাণৰ নতুন লিষ্ট আহি গৈছে। যদি আপোনালোকে PM কিষাণৰ 20 নম্বৰ কিস্তি লাভ কৰিছে তেনেহ'লে আপোনালোকে আজি PM কিষাণৰ নতুন লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনাৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিন্তু আপোনালোকে PM কিষাণৰ 21 নম্বৰ কিস্তি লাভ কৰিব, আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই তেনেহ'লে কিন্তু আপোনালোকে PM কিষাণৰ 21 নম্বৰ কিস্তি লাভ নকৰিব। এতিয়া কেনেকৈ আপোনালোকে PM কিষাণৰ নতুন লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে ইয়াত PM কিষাণ লিখি চাৰ্চ কৰি দিব। ইয়াত চাব 2 নম্বৰত লিংক আহি যাব PM কিষাণ বেনিফিচিয়াৰী লিষ্ট 27 তাৰিখ 10 মাৰ্চ 2025 8:45 লিষ্টটো পাব্লিছ কৰি দিয়া হৈছে। এতিয়া আপোনালোকে ইয়াৰ পৰা এইটো লিংকৰ ওপৰত বা সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহিব পাৰিব, অথবা আপোনালোকে ইয়াত চাৰ্চ কৰি লিখিলেও কিন্তু ইয়াত এইটো অপশ্যন অ'পেন হৈ যাব। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব বেনিফিচিয়াৰী লিষ্ট। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া কিন্তু ইয়াত আপোনালোকৰ এড্ৰেছটো ছিলেক্ট কৰি ল'ব লাগিব। ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে ষ্টেট ছিলেক্ট। এতিয়া আপোনালোকে ছিলেক্টৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ষ্টেট নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ষ্টেট নাম্বাৰ ছিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব আছাম দি আছে 3 নম্বৰত। এতিয়া আপোনালোকে ফাৰ্ষ্ট ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ চাব ডিষ্ট্ৰিক্টৰ নাম। ছিলেক্টত ক্লিক কৰিব। ইয়াত আপোনালোকৰ চাব ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া ছিলেক্টৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ভিলেজৰ নাম। এতিয়া আপোনালোকে ইয়াত চাব লাগিব যে ইয়াত আপোনালোকৰ ভিলেজৰ নাম কোনটো হয়। ইয়াত কিন্তু আপোনাৰ চাব ডিষ্ট্ৰিক্টৰ সকলো ভিলেজৰ নাম ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ভিলেজৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ভিলেজৰ নাম হয়, এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ ভিলেজৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। এতিয়া ইয়াত চাব দিছে গেট ৰিপৰ্ট। এতিয়া আপোনালোকে গেট ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত PM কিষাণৰ নতুন লিষ্টটো ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব ফাৰ্ষ্ট থাকিব আপোনালোকৰ চিৰিয়েল নম্বৰ আপোনাৰ গাঁৱৰ, আৰু তাৰপাছত থাকিব আপোনালোকৰ নাম, আৰু ইয়াত থাকিব আপোনালোকৰ জেণ্ডাৰ। এইটো হৈছে কিন্তু PM কিষাণৰ নতুন ভেৰিফাই লিষ্ট। যিসকলে PM কিষাণৰ 21 নম্বৰ কিস্তি লাভ কৰিব সেইসকলৰ নাম কিন্তু লিষ্টত আহি গৈছে। যদি আপোনালোকৰ এইটো লিষ্টত নাম থাকে তেনেহ'লে কিন্তু আপোনালোকৰ KYC সম্পূৰ্ণ কৰা আছে। আপোনালোকে PM কিষাণৰ 21 নম্বৰ কিস্তি লাভ কৰিব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই তেনেহ'লে কিন্তু আপোনালোকে KYC সম্পূৰ্ণ কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে PM কিষাণৰ 21 নম্বৰ কিস্তি লাভ নকৰিব। সেইকাৰণে যদি আপোনালোকে PM কিষাণৰ 20 নম্বৰ কিস্তি লাভ কৰিছে তেনেহ'লে আপোনালোকে আজি PM কিষাণৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই তেনেহ'লে আপোনালোকে অতি সোনকালে KYC সম্পূৰ্ণ কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে PM কিষাণৰ 21 নম্বৰ কিস্তি লাভ নকৰিব। সেইকাৰণে আপোনালোকে আজিয়ে লিষ্টটো চাই লওক নামটো আহিছে নে অহা